Dear students, welcome to my channel Astaf Digital Coaching. আজি ক্লাছত মাল্টিপল চইচ কুৱেশ্যনৰ বিষয়ে আলোচনা কৰা হ'ব। এতিয়া আমি প্ৰথম প্ৰশ্নটোলৈ চালে দেখা পাম কি কৈছে, which of the following is a skeletal equation? তলৰ কোনটো জকা সমীকৰণ? জকা সমীকৰণ কোনটো? এটা অপচন উলিয়াৰ আগতে কোনটো সত্য হ'ব এইটো আমি উলিয়াৰ আগতে জকা সমীকৰণ আৰু সন্তুলিত সমীকৰণৰ বিষয়ে জানিব লাগিব। এই বিষয়ে হয়তো তোমালোকে জানিছাই, তথাপি এবাৰ কৰাই দিব খুজিছোঁ। জীৱৰ ৰাসায়নিক সমীকৰণৰ কাৰ্চিনৰ দুফালে প্ৰতিটো পৰমাণুৰ সংখ্যা সমান নহয়। আমি কাৰ্চিনৰ বাওঁফালে আৰু সোঁফালে পৰমাণুৰ সংখ্যা আমি চাম গণনা কৰি, যদি সমান নহয় তেনেহ'লে সেইটো হ'ব জকা সমীকৰণ। আৰু জীৱৰ ৰাসায়নিক সমীকৰণৰ কাৰ্চিনৰ দুফালে প্ৰতিটো পৰমাণুৰ সংখ্যা সমান হয় তাক সন্তুলিত সমীকৰণ বোলে। তেনেহ'লে যদি কাৰ্চিনৰ বাওঁফালে আৰু সোঁফালে পৰমাণুৰ সংখ্যা সমান হয় তেনেহ'লে এইটো সন্তুলিত সমীকৰণ। গতিকে আমি জকা সমীকৰণ উলিয়াম, গতিকে যিটো সমান নহয় সেইটো আমি চাম। কাৰ্চিনৰ বাওঁফালে আৰু সোঁফালে কোনটো সমীকৰণত পৰমাণুৰ সংখ্যা সমান নাই। প্ৰথমতে আমি এই অপশ্যনলৈ চালে কেলছিয়াম পৰমাণু এটা পাম, ইয়াত কেলছিয়াম পৰমাণু এটা পাম, গতিকে কেলছিয়াম পৰমাণু সমান আছে। তাৰপিছত অক্সিজেন কেইটা আছে? ইয়াত দুটা আছে, ইয়াত দুটা আছে, চাৰিটা। অক্সিজেন ইয়াত তিনিটা, ইয়াত এটা। অক্সিজেন পৰমাণু চাৰিটা আছে। হাইড্ৰজেন পৰমাণু কেইটা? দুটা। হাইড্ৰজেন পৰমাণু দুটা। গতিকে এইটো কাৰ্চিনৰ বাওঁফালে আৰু সোঁফালে পৰমাণুৰ সংখ্যা সমান আছে, গতিকে এইটো জকা সমীকৰণ নহয়, এইটো হ'ব সন্তুলিত সমীকৰণ। তাৰপিছত অপশ্যন বিত চালে আমি দেখা পাম কেলছিয়াম এটা, ইয়াত কেলছিয়াম এটা, কেলছিয়াম দুটা হ'ল, আৰু কাৰ্চিনৰ সোঁফালে কেলছিয়াম কি আছে? এটা আছে। গতিকে কেলছিয়াম পৰমাণু কাৰ্চিনৰ বাওঁফালে আৰু সোঁফালে সমান নহয়, গতিকে যিহেতু পৰমাণুৰ সংখ্যা সমান নহয় গতিকে এইটো হ'ব জকা সমীকৰণ। তেনেহ'লে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। তাৰপিছত চি লৈ চালে আমি দেখা পাম জিংক এটা, জিংক এটা, সোডিয়াম পৰমাণু দুটা, সোডিয়াম দুটা, অক্সিজেন দুটা, অক্সিজেন দুটা, হাইড্ৰজেন দুটা, হাইড্ৰজেন দুটা। তাৰপিছত কৈছে নান অফ দিছ, এটাও নহয় নেকি জকা সমীকৰণ? আমি অপশ্যনত পালোঁ অপশ্যন বি, এইটো কি জকা সমীকৰণ। গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। এনচাৰ 1 বি। তাৰপিছত 2 নম্বৰ প্ৰশ্নলৈ চালে আমি দেখা পাম ফৰ দি ৰিয়েকশ্যন, দুটা হাইড্ৰজেন ছালফাইডে তিনিটা ছালফাৰ ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি দুটা পাৰে অনু আৰু এটা ছালফাৰ কি কৰে? গঠিত কৰে। ইয়াত কোনটো জাৰিত হৈছে, কোনটো বিজাৰিত হৈছে, এইটো উলিয়াব নোৱাৰে। ফৰ দ্য ৰিয়েকশ্যন, এই সমীকৰণটোৰ বাবে দ্য ফল্ট ষ্টেটমেণ্ট ইজ, সমীকৰণ ফৰ দ্য ৰিয়েকশ্যন এই বিক্ৰিয়াটোত কি হৈছে, কোনটো অসত্য উক্তি এইটো আমাক চিনাক্ত কৰিব দিছে। তেনেহ'লে আমি কি পাম? প্ৰথম দিছে SO2 কি ৰিডিউসড, তাৰমানে সালফাৰ ডাই অক্সাইড বিজাৰিত, সালফাৰ ডাই অক্সাইড বিজাৰিত হৈছে নেকি? সালফাৰ ডাই অক্সাইড বিজাৰিত হৈছে। ইয়াত কি আছে? অক্সিজেন আছে, সালফাৰ লগত ইয়াত অক্সিজেন নাই, গতিকে সালফাৰ ডাই অক্সাইড কি হৈছে? বিজাৰিত হৈছে। তাৰপিছত অপশ্যন বি কি দিছে? H2S ৰিডিউসড, H2S কি হৈছে? বিজাৰিত হৈছে নেকি? নহয়, H2S তো বিজাৰিত হোৱা নাই। H2S ইয়াত কি আছে? H2S আছে, ইয়াত কি আছে? H2O আছে। তেনেহ'লে হাইড্ৰজেন সালফাইডে কি H2O লৈ কি হৈছে? অক্সিডাইজ হৈছে, জাৰিত হৈছে। এইটো অক্সিডাইজ হৈছে, যেহেতু এইটো ৰিডিউস দিছে গতিকে এইটো অসত্য উক্তি, গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ। H2S অক্সিডাইজ, ইয়েস H2S অক্সিডাইজ হৈছে, কাৰণ ইয়াত H2S আছে, এইটো হাইড্ৰজেন সালফাইডে পানী কি হৈছে? জাৰিত হৈছে, গতিকে অপশ্যন চি এইটো শুদ্ধ। আমাক অসত্য উক্তিটো চিনাক্ত কৰিব দিছে, গতিকে অসত্য উক্তিটো কোনটো? যে হাইড্ৰজেন সালফাইড কি হৈছে? বিজাৰিত হৈছে। হাইড্ৰজেন সালফাইড বিজাৰিত মানে হাইড্ৰজেন সালফাইড জাৰিত হৈছে, গতিকে এইটো অসত্য, গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ। বাকি অপশ্যন বি কি দি আছে? বোথ এ এণ্ড চি আৰ কাৰেক্ট হয়, এ আৰু চি কি শুদ্ধ উত্তৰ, গতিকে ভুল উত্তৰ কোনটো হ'ব? অপশ্যন বি। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি দিয়া আছে? হোৱাট ইজ ট্ৰু এবাউট দ্য ফলোইং ৰিয়েকশ্যন, তলৰ বিক্ৰিয়াটোৰ বাবে কোনটো শুদ্ধ বা কোনটো সত্য? নম্বৰ 1 চালে আমি কি পাম? HCl has been oxidized to H2O, হাইড্ৰক্লোৰিক এসিড কি হৈছে? জাৰিত হৈছে। এইটো সঁচা কথা, এইটো শুদ্ধ হয়। আৰু কোনো উক্তি শুদ্ধ আছে নেকি? এটা আমি চাম। ইয়াত মেংগানিজ ডাইঅক্সাইড has been reduced to manganese chloride, manganese dioxide has been reduced, manganese dioxide কি হৈছে? বিজাৰিত হৈছে manganese chloride, গতিকে এইটো কি
সত্য এইটো শুদ্ধ উক্তি তেনেহ'লে অপশ্যন 1 আৰু অপশ্যন 2 দুটাই কি আছে শুদ্ধ আছে অপশ্যন 3 আমি কি চাম অপশ্যন 3 চালে HCl has been reduced to Cl2 HCl has been reduced not HCl has been reduced হোৱা নাই এইটো অক্সিডাইজড হৈছে কাৰণ ইয়াত হাইড্ৰক্লোৰিক এচিডে কি কৰিছে হাইড্ৰজেন লছ কৰিছে গতিকে এইটো কি অশুদ্ধ উক্তি আৰু 4 নম্বৰ কি দিয়া আছে HCl has been oxidized to Cl2 এইটো অক্সিডাইজড এই কাৰণে হৈছে HCl কি কৰিছে হাইড্ৰজেন হেৰুৱাইছে আমি জানো জীৱৰ বিক্ৰিয়াত জীৱৰ বিক্ৰিয়াত কোনো পদাৰ্থ এটা যদি অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱায় তাক জাৰণ বুলি কোৱা হয় এইটো যিটো হাইড্ৰজেন হেৰুৱাইছে এইটো জাৰণ এতিয়া তিনিটা অপশ্যনে কাৰেক্ট এটা ফলছ তেনেহ'লে আমি অপশ্যনবিলাক চাম অপশ্যন এ বোথ অপশ্যন এ কি দিয়া আছে 1 আৰু 2 1 আৰু 2 এই দুটাই কি শুদ্ধ অপশ্যন বি কি 2 3 আৰু 4 যেহেতু 3 তো কি দিয়া আছে ফলছ দিয়া আছে গতিকে যেহেতু ইয়াত 3 অপশ্যনটো দিয়া আছে গতিকে এটা ভুল তাৰপিছত বোথ 3 আৰু 4 যেহেতু ইয়াত 3 আছে গতিকে এইটো কি ভুল তাৰপিছত ডি দিয়া আছে only one is not correct 1 also correct and 2 also correct so option B is also false এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ চালে দেখা পাম কি এলুমিনিয়াম সালফেট প্লাস সোডিয়াম হাইড্রোক্সাইড এলুমিনিয়াম হাইড্রোক্সাইড প্লাস সোডিয়াম সালফেট ইয়াত A B C আৰু D হক হিচাপে দিয়া আছে এইবিলাকৰ আগত নাম্বাৰ কি হ'ব সমতুল কৰিলে এটো আমাক বহুৱাব লাগিব অপচন এ দিয়া আছে 1623 B 2312 C 1632 আৰু B 1362 গতিকে আমি সমীকৰণটো কি কৰিম সমতুল কৰিম সমতুল কৰিলে A B C আৰু D ঠাইত কি হ'ব আমি এটা লিখিব পাৰিম গতিকে এতিয়া কি এলুমিনিয়াম সালফেট Al2SO4 তলত লিখিম সমীকৰণ সন্তুলন কৰিম তেনেহলে কি দিয়া আছে যে Al2SO4 all 3 plus Na sodium hydroxide aluminum sulfate plus sodium hydroxide কি উৎপন্ন হয় এলুমিনিয়াম হাইড্রোক্সাইড AlOH all 3 plus sodium sulfate Na2SO4 এটা সমতুল কৰিলে এ হওয়ার ঠাইত কি হ'ব বি ঠাইত কি হ'ব সি ঠাইত কি হ'ব আৰু ডি ঠাইত কি হ'ব এটা আমি উলিয়াব পাৰিম গতিকে আগত সমীকৰণটো সন্তুলন কৰা প্ৰয়োজন ব্যালেন্স এটা আমাৰ সমতুল কৰিব লাগিব তেনেহলে এলুমিনিয়াম পৰমাণু ইয়াত কেইটা আছে দুটা ইয়াত কেইটা আছে এটা এলুমিনিয়াম পৰমাণু সমান হোৱাৰ লগে লগে অক্সিজেন কেইটা হ'ব অক্সিজেন 3 × 6